নমস্কাৰ। আজি অসমৰ ৰাজনীতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে, তলত উল্লেখ কৰা কোনগৰাকীক অসমৰ লৌহ মানৱ বুলি কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে: বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বিষ্ণুৰাম মেধি। অসমৰ বিষ্ণুৰাম মেধিক লৌহ মানৱ বুলি জনা যায়। অসম জনস্বাস্থ্য আইন কোন চনত প্ৰকাশ কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: 2001 চনত, 2006 চনত, 2010 চনত আৰু 2014 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 2010 চনত। অসম জনস্বাস্থ্য আইন 2010 চনত প্ৰকাশ কৰা হৈছিল। জিলা পৰিষদৰ মূল ভিত্তি কি? ইয়াতে 4টা অপশ্যন দিয়া আছে: জিলা, গাঁও, পঞ্চায়ত আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জিলা। জিলা পৰিষদৰ মূল ভিত্তি হৈছে জিলা। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে: দিছপুৰ, শ্বিলং, শিৱসাগৰ আৰু কামৰূপ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শ্বিলং। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন শ্বিলঙত অনুষ্ঠিত হৈছিল। অসমৰ কেইটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত? ইয়াতে 4টা অপশ্যন দিয়া আছে: 1টা, 2টা, 4টা আৰু অপশ্যন ডি দিয়া আছে 7টা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2টা। অসমৰ 2টা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। অসমৰ বাহিৰত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে: গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি আৰু অপশ্যন ডি দিয়া আছে তৰুণৰাম ফুকন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিষ্ণুৰাম মেধি। অসমৰ বাহিৰত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে বিষ্ণুৰাম মেধি। কোনো এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি তলৰ কোনগৰাকীক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে: ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অপশ্যন ডি দিয়া আছে গৃহমন্ত্ৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাজ্যপাল। কোনো এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি ৰাজ্যপালক কোৱা হয়। পোনপ্ৰথমবাৰৰ বাবে কোন চনত অসমত NRC প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে: 1947 চনত, 1950 চনত, 1951 চনত আৰু দিয়া আছে 1971 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1951 চনত। পোনপ্ৰথমবাৰৰ বাবে 1951 চনত অসমত NRC প্ৰৱৰ্তন কৰা হৈছিল। কোনো এখন ৰাজ্যৰ চালিকা শক্তি বুলি কাক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে: ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মন্ত্ৰী পৰিষদ আৰু অপশ্যন ডি দিয়া আছে ৱাৰ্ডৰ সদস্য। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মন্ত্ৰী পৰিষদ। কোনো এখন ৰাজ্যৰ চালিকা শক্তি বুলি মন্ত্ৰী পৰিষদক কোৱা হয়। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কোন চনত অনুষ্ঠিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে: 1937 চনৰ 7 এপ্ৰিল, 1940 চনৰ 4 জুলাই, 1942 চনৰ 5 জুন আৰু দিয়া আছে 1945 চনৰ 11 মে'। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1937 চনৰ 7 এপ্ৰিল। 1937 চনৰ 7 এপ্ৰিলত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। কোনো এখন ৰাজ্যৰ ৰাজ্যপালগৰাকীৰ কাৰ্যকাল কেইবছৰ? ইয়াতে 4টা অপশ্যন দিয়া আছে:
3 বছৰ 5 বছৰ 7 বছৰ আৰু 9 বছৰ এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 বছৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালগৰাকীৰ কাৰ্যকাল 5 বছৰ ভাৰতৰ ৰাজ্যসভালৈ অসমৰ পৰা সৰ্বাধিক কেইগৰাকী সদস্য নিৰ্বাচিত হয় ইয়াতে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ দিয়া আছে 5 গৰাকী অপশ্যন বি দিয়া আছে 6 গৰাকী অপশ্যন চি দিয়া আছে 7 গৰাকী আৰু অপশ্যন ডি দিয়া আছে 8 গৰাকী এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব ধন্যবাদ